আপোনাৰো পুৱা খালী ভৰিৰে খোজ কঢ়াৰ অভ্যাস আছে নেকি? পুৱা খালী ভৰিৰে ঘাঁহনিত খোজ কাঢ়িলে কি উপকাৰ হয় শৰীৰৰ? আপুনি জানেনে? বহু লোকে পুৱা ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়ি ভাল পায়। পুৱা সোনকালে ঘাঁহত খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰৰ বাবে অতিকৈ উপকাৰী হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। চিকিৎসকৰ মতে ঘাঁহৰ ওপৰত খালী ভৰিৰে খোজ কাঢ়াক আৰ্থিং বা গ্ৰাইণ্ডিং বোলা হয়। বহু গৱেষণাত দেখা গৈছে যে এইটো স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষজ্ঞৰ মতে প্ৰতিদিনে পুৱা 10 পৰা 30 মিনিট সময় খোজ কাঢ়িব লাগে। ঠাইখিনি পৰিষ্কাৰ আৰু ঘাঁহ ভাল হ'লে কেইমিনিটমান খালী ভৰিৰে খোজ কাঢ়িব লাগে। চিকিৎসকৰ মতে পুৱা খোজ কঢ়াৰ সময়ত ঘাঁহৰ ওপৰত খালী ভৰিৰে কেইমিনিটমান খোজ কঢ়াটো অতি উপকাৰী। সকলোৱে নিয়মিতভাৱে এই কাম কৰাটো অতিকৈ উচিত। ইয়াক প্ৰাকৃতিক চিকিৎসা বুলিও ক'ব পাৰি। ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে স্নায়ুৰ ওপৰত চাপ পৰে, যাৰ ফলত অংগৰ কাৰ্যক্ষমতা উন্নত হ'ব পাৰে। ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস হ'ব পাৰে, আৰু ইয়াৰ ফলত শাৰীৰিক স্বাস্থ্যৰ বাবে মানসিক স্বাস্থ্যও উন্নত হয়। জাৰ্নেল অফ এনভাইৰনমেণ্টেল এণ্ড পাব্লিক হেল্থত প্ৰকাশিত এক গৱেষণাত পোৱা গৈছে যে মাটিত খালী ভৰিৰে খোজ কাঢ়িলে মন ভালে থাকে। শৰীৰত ষ্ট্ৰেছ হৰমনৰ কৰ্টিচলৰ মাত্ৰা হ্ৰাস কৰাটো সহায় কৰে। ভৰিৰ তলত যেতিয়া কোমল আৰু শীতল ঘাঁহনিখিনি লাগে, তেতিয়া মন শান্ত হৈ অত্যন্ত আৰাম অনুভৱ কৰা যায়। আমেৰিকাৰ কেলিফৰ্ণিয়াৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰা এক অধ্যয়নত দেখা গৈছে যে মাটিৰ সংস্পৰ্শত আহিলে মানুহৰ শৰীৰৰ প্ৰদাহ হ্ৰাস পোৱাৰ লগতে ফ্ৰী ৰেডিকেলৰ বিপদজনক প্ৰভাৱ ৰোধ কৰিব পৰা যায়। ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে অন্য বহু ৰোগৰ পৰা ৰক্ষা পৰা যায়। জাৰ্নেল অফ ইনফ্লেমেশ্যন ৰিচাৰ্চত প্ৰকাশিত এক গৱেষণাৰ মতে মাটিত খোজ কাঢ়িলে শৰীৰৰ বিষ আৰু ফুলা সমস্যা কমি যায়। জাৰ্নেল অফ অল্টাৰনেটিভ এণ্ড কমপ্লিমেণ্টাৰী মেডিচিনত প্ৰকাশিত এক গৱেষণাত দেখা গৈছে যে ঘাঁহৰ ওপৰত খালী ভৰিৰে খোজ কাঢ়িলে হৃদযন্ত্ৰৰ ক্ৰিয়া উন্নত কৰিব পাৰি। ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনাও বহু পৰিমাণে কম হয়। ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰৰ ভাৰসাম্য বৃদ্ধি হয়। আমেৰিকান কাউন্সিল অন এক্সাৰচাইজৰ মতে খালী ভৰিৰে খোজ কঢ়াৰ ফলত ভৰি আৰু ভৰিৰ তলৰ সৰু পেশীবোৰ শক্তিশালী হৈ পৰে। ঘাঁহনিত খালী ভৰিৰে খোজ কঢ়াটো অতিকৈ উপকাৰী, কিন্তু খোজ কঢ়াৰ সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজনীয়। ঘাঁহনিত খালী ভৰিৰে খোজ কঢ়াৰ আগতে নিশ্চিত হওক যে তাত ভঙা চিঙাৰ টুকুৰা, শিল বা ভৰিৰ আঘাত কৰিব পৰা একো বস্তু নাই। যদি ঘাঁহত কীটনাশক প্ৰয়োগ কৰা হৈছে তেন্তে তাত খোজ কাঢ়িব নালাগে। যদি কাৰোবাৰ ঘাঁহৰ পৰা এলাৰ্জি হয় তেন্তে সাৱধান হওক আৰু বালিৰ ওপৰত খোজ কঢ়াৰ দৰে আন বিকল্পৰ কথা চিন্তা কৰক। ভৰিত কোনো ধৰণৰ কটা বা ঘাঁ হ'লে খালী ভৰিৰে খোজ কাঢ়িব নালাগে আৰু সংক্ৰমণ ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগে। গুৰুতৰ ৰোগৰ আক্ৰান্ত লোকে খালী ভৰিৰে ঘাঁহৰ ওপৰত খোজ কঢ়াৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।